ন্যায্য প্ৰাপ্তিৰ দাবীত সচলত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীৰ বৃহৎ গণতান্ত্ৰিক ধৰ্ণা কাৰ্যসূচী। প্ৰতিজন গোপাল মিত্ৰক মাহিলী 30,000 টকা প্ৰদান, কৰ্মৰত সময়ত দুৰ্ঘটনাত পতিত হলে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, বয়সৰ সীমা নধৰাকৈ নিৰাপত্তা প্ৰদান কৰা, কোনো শিক্ষাগত অৰ্হতা নধৰাকৈ নিৰাপত্তা প্ৰদান কৰা আদি দাবীৰে সাব্যস্ত কৰি প্ৰতিবাদ। উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা অনুসৰি আগন্তুক 20 দিনৰ ভিতৰত প্ৰতিবাদী গোপাল মিত্ৰ ও মৈত্ৰীসকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু সেয়া আজিলৈ কাৰ্যত পৰিণত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী গোপাল মিত্ৰ ও মৈত্ৰীসকলে। যদিহে প্ৰতিবাদী গোপাল মিত্ৰ ও মৈত্ৰীসকলৰ দাবীসমূহ সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, সচলৰ প্ৰতিবাদস্থলী ত্যাগ নকৰাৰ হুংকাৰ প্ৰতিবাদীসকলৰ। আমি বিগত ডিচেম্বৰ মাহত 2024 ডিচেম্বৰ মাহৰ 19 তাৰিখৰ পৰা আমি এই সচলৰ ধৰ্ণাথলীতে একত্ৰিত হৈ ধৰ্ণাত বহিছিলোঁ। তেতিয়া আমাক বিভাগীয় মন্ত্ৰী মহোদয় আৰু আমাৰ সঞ্চালক মহোদয়ে মাতি নি আলোচনা কৰিছিলে। আমাক খুব কম সময়ৰ ভিতৰতে আমাক এটা ভাল সিদ্ধান্ত দিয়াৰ কথা তেওঁলোকে অৱগত কৰিছিলে। তেওঁলোকে 20 দিনৰ ভিতৰত আমাক এটা সিদ্ধান্ত দিম বুলি কৈ আজি 2 মাহ উকলি গ'ল, তেওঁলোকে আমাক একো সিদ্ধান্ত নিদিলে। গতিকে আমি আমাৰ দাবীসমূহ মানি নোলোৱালৈকে এই আন্দোলন চলাই নিবৰ কাৰণে আজি আমি আকৌ ইয়াত একত্ৰিত হৈছোঁ। অত্যন্ত দুখ লাগে, আমি যিখিনি কাম কৰি আছোঁ সেই কামখিনি বহুত জটিল কাম। আমি যিবোৰ ভেকচিন পশুধনক দিওঁ সেই ভেকচিনবোৰ সেই বেমাৰটোৰ পৰা লোৱা হয়, আৰু সেই বেমাৰটো কেনেবাকৈ মানৱ দেহলৈ গ'লে মানুহৰ কিমান অনিষ্ট হ'ব পাৰে সেইখিনি তেখেতলোকৰ জ্ঞাত। আমি এনেকুৱাখিনি কাম কৰি থকাৰ পাছতো আমি তেওঁলোকৰ পৰা স্বীকৃতি নাপাওঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দুগ্ধ উন্নয়নৰ সপোন দেখিছে, আমাৰ পশুপালকসকলক দুগ্ধ উন্নয়নৰ জৰিয়তে স্বাৱলম্বী হোৱা যি সপোন দেখিছে, সেই সপোনৰ সম্পূৰ্ণ কাম কৰা মানুহখিনি হ'লে এই AIT কৰ্মীসকল। আমি গৃহস্থৰ ঘৰে ঘৰে গৈ, পশুপালকৰ ঘৰে ঘৰে গৈ কৃত্ৰিম প্ৰজননৰ যি কাম কৰিব লাগে সেই কামখিনি আমি কৰোঁ, আৰু আমি সেই কাম কৰাৰ বিনিময়ত চৰকাৰে আমাক যিখিনি দিবলগীয়া আজি 2023 চনৰ অক্টোবৰ মাহৰ পৰা আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ পৰ্যায়লৈকে আমাক একো দিয়া নাই। গতিকে আমাৰো এখন ঘৰ আছে, আমাৰো পৰিয়াল আছে, আমাৰো ল'ৰা ছোৱালী আছে। আমাৰ ল'ৰা ছোৱালীক, আমাৰ পৰিয়ালটোক আমি কেনেকৈ পৰিচালনা কৰিম? এটকাও নোপোৱাকৈ এটা বিভাগত মানুহে কাম কৰাটো এই সময়ত যুক্তিসংগতনে আপোনালোকে নিজে চিন্তা কৰক। গতিকে আমি চৰকাৰক আৰু বিভাগক টানি অনুৰোধ জনাইছোঁ যে এইসকল AIT কৰ্মীক এটা স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক। যদি তেওঁলোকে, আমি ইয়াত একত্ৰিত হৈ আজি তেওঁলোকক জনাব বিচাৰিছোঁ, যদি তেওঁলোকে ভাবিছে যে চৰকাৰ বা বিভাগে যদি ভাবিছে এই AIT কৰ্মীসকল নোহোৱাকৈ পশুপালন বিভাগটো চলি যাব, তেতিয়াহ'লে আমাক লিখিতভাৱে তেখেতলোকে জনাব লাগিব। আমি এই ধৰ্ণাথলীৰ পৰা উঠি যাম, আৰু যদিহে তেওঁলোকে এই AIT কৰ্মীসকলক লাগিব বুলি ভাবে তেতিয়াও আমাক তেখেতলোকে লিখিতভাৱে দিব লাগিব, আৰু আমাক মাহিলী দৰমহা ব্যৱস্থা কৰি দিব লাগিব, আমাক নিৰাপত্তা ব্যৱস্থা কৰি দিব লাগিব। আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ, ইয়াতে আমাৰ সতীৰ্থসকলৰ ফটো আহি থৈছোঁ আমি। তেখেতলোক আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতলোকে AI কৰিবলৈ যাওঁতে বা AI কৰি ঘূৰি আহোঁতে বা ভেকচিন কৰিবলৈ যাওঁতে বা ভেকচিন কৰি ঘূৰি আহোঁতে আমাৰ মাজৰ পৰা যান্ত্ৰিক বিজুতি হৈ মটৰ এক্সিডেণ্ট হৈ নাইকিয়া হৈ গৈছে। আজি 6-7 দিনমান হৈছে যোৰহাট জিলাৰ এজন সতীৰ্থ বিনন্দ হাজৰিকা, তেখেত AI কৰি ঘৰলৈ আহি থকা অৱস্থাত গাড়ী এক্সিডেণ্ট হৈ অৱশেষত যোৰহাট মেডিকেল কলেজত তেওঁৰ মৃত্যু হয়। কাইলৈ পৰহিলৈৰ পৰা তেওঁৰ ছোৱালী ডাঙৰজনী মেট্ৰিক পৰীক্ষা, তেওঁৰ ছোৱালীয়ে দুজনী, ডাঙৰজনীক পৰহিলৈৰ পৰা মেট্ৰিক পৰীক্ষা। তেতিয়াহ'লে চাওক আপোনালোকে সেই পৰিয়ালটো কেনেকুৱা অন্ধকাৰ মাজলৈ সোমাই গ'ল। সেই পৰিয়ালটোৰ ভৱিষ্যত কি হ'ব? মনমত ৰয়, কোকৰাঝাৰ জিলাৰ, সেইজনক চাওক, তেওঁৰ ঘৰৰ একমাত্ৰ সন্তান ভেকচিন কৰি ঘৰলৈ আহি থকা অৱস্থাত তেওঁ এক্সিডেণ্টত মৃত্যু হৈছে। গতিকে আমাৰ এই AIT কৰ্মীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰ, বিভাগ সকলোৱে এটা স্থায়ী সিদ্ধান্ত কৰি দিব বুলি আমি আশাবাদী। আৰু আমি যেতিয়ালৈকে আমাৰ দাবীসমূহ তেওঁলোকে মানি নলয় আৰু আমি যি প্ৰশ্ন তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ সেই প্ৰশ্ন যেতিয়ালৈকে আমি উত্তৰ নাপাওঁ, আমি এই ধৰ্ণাথলীৰ পৰা আঁতৰি নাযাওঁ। এয়াই মোক ক'বলগীয়া। সঁচাকৈ খুব দুখ লাগে। যোৱা যিটো আমাৰ আন্দোলন আছিল তাৰ আলোচনাৰ মৰ্মে যিহেতুকে তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছিল, আৰু প্ৰতিশ্ৰুতিৰ মৰ্মে আমি এই আন্দোলনস্থলীৰ পৰা আমি উঠি গৈছিলোঁ। কিন্তু এইবাৰ আমি তেওঁলোকৰ মুখৰ কথাত আমি উঠি যাব নোৱাৰোঁ। প্ৰথম কথাটো, তেওঁলোকে সম্পূৰ্ণ আমাক লিখিত দিব লাগিব, আৰু যদি তেওঁলোকে লিখিত দিব নোৱাৰে তেতিয়া আমি এই আন্দোলনস্থলী এৰি নিদিওঁ। তাৰ উপৰিও অহা 24 তাৰিখে সমগ্ৰ আমাৰ দেশৰ, ভাৰতবৰ্ষৰ
প্ৰধানমন্ত্ৰী মহোদয় আমাৰ অসমলৈ আহি আছে আমি সেইদিনাখনে ৰাজপথ একদম উত্তাল আমি ডাঙৰ প্ৰতিবাদ গঢ়ি তুলিম আৰু সমগ্ৰ অসমৰ আজি এই আন্দোলনস্থলীত উপস্থিত নোহোৱা প্ৰতিজন AIT সতীৰ্থ হৈ আমাৰ ইয়াত উপস্থিত হ'ব আৰু এটা বিষয় মই অৱগত কৰিব বিচাৰিছোঁ যোৱাটো যিটো অসম বাজেট অধিৱেশন আছিল তাত মাননীয় আমাৰ মন্ত্ৰী আছিল অতুল বৰা মহোদয় তো তেখেতক আমাৰ এজন বিধায়ক মহোদয়ে উত্থাপন কৰিছিল যে AITৰ দাবীটো কেতিয়া পূৰ্ণ কৰিব কিন্তু তেখেতে দাবীটোৰ প্ৰশ্ন যেনেকুৱা ধৰণৰ কৰাৰ পিছত এনেকুৱা ধৰণৰ বেবেৰিমাং এটা প্ৰশ্ন দিলে য'ত যে মেন পাৱাৰ শ্বৰ্টেজ আছে তাৰ উপৰিও গাহৰি কণী মাংসৰ কথা কৈ তেখেতলোকে মানে আমাৰ এই বিষয়টো ক'ৰবাত মানে ঠেলি হেঁচি পঠিয়াই এটা অনুভৱ হয় তো এইখিনি ক্ষেত্ৰত আমি অনুভৱটো কৰিছোঁ যে কি এতিয়া আমি এইকেইদিন বিভাগৰ বৰমূৰীয়া ঘৰত দৌৰি বা মন্ত্ৰী মহোদয়ৰ ওচৰত দৌৰি আমি অনুভৱটো কৰিছোঁ যে ইয়াত তেওঁলোকৰ মাজত বেহত কিবা এটা ৰহস্যতা সোমাই আছে তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই কাটৰ অনুৰোধ কৰিছোঁ এই বিষয়টোৰ ওপৰত AITৰ ওপৰত সম্পূৰ্ণ CBI তদন্ত হ'ব লাগে আলদাৰ ওপৰত CBI তদন্ত হ'ব লাগে মণিদীপ দাসৰ ওপৰত CBI তদন্ত হ'ব লাগে আমি কাটৰ অনুৰোধ জনাইছোঁ আৰু ইমান এটা ভয়াৱহ আমি উদাহৰণ হিচাপে যদি দিবলৈ যাওঁ এজনী মহিলাই গৰ্ভধাৰণ কৰাৰ সময়খিনিৰ পৰা শিশুটো জন্ম হোৱালৈকে আশাকৰ্মীসকলৰ সম্পূৰ্ণ দায়িত্ব থাকে কিন্তু এই গাই গৰু কৃত্ৰিম প্ৰজনন কৰাৰ সময়খিনিত গৰ্ভধাৰণ কৰোৱাৰ পৰা প্ৰেগনেঞ্চি ডায়েগন'জ কৰাৰ পৰা লাষ্টত কালভিং জন্ম দিয়াৰ পৰা গৰুজনীৰ আমাৰ সম্পূৰ্ণ দায়িত্ব আছে তো এই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰাৰ পিছত বিভাগে আজিলৈকে ব্যৱস্থা এটা গ্ৰহণ কৰি দিব নোৱাৰিলে কিন্তু এনেধৰণে আমি কাম থাকিবতো নোৱাৰোঁ আমাৰ পৰিয়াল আছে আমি বাৰে অনুৰোধ কৰি আহিছোঁ আৰু এই সংগ্ৰামটো আজি নাই 2005 বৰ্ষৰ পৰা সংগ্ৰামটো চলি আহিছে তেখেতলোকে ভেকচিনৰ কাৰণে কোটি টকা তেখেতলোকে নিৰ্ধাৰণ কৰে ডিপাৰ্টমেণ্টেলি আকৌ চেঞ্চাছৰ কাৰণে নিৰ্ধাৰণ কৰিছে ঠিক সেইদৰে আৰ্টিফিচিয়েল ইনচিমিনেশ্যনৰ কাৰণে কোটি টকা নিৰ্ধাৰণ কৰে সেই টকাবোৰ আমাক ইনচেণ্টিভ হিচাপে কোনো প্ৰয়োজনবোধ নকৰোঁ আৰু নেলাগে আৰু তেওঁলোকে কিহৰ পইচা কেতিয়া দিয়ে তাৰ কোনো হিচাপ নাই বৰ্তমান সেইবোৰ সম্পূৰ্ণ বন্ধ ৰাখি আমাক এটা সিদ্ধান্ত দিব লাগিব নহ'লে অহা 24 তাৰিখৰ ভিতৰত আমি প্ৰধানমন্ত্ৰী অহাৰ দিনাখনে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ৰাজপথ আন্দোলন গঢ়ি তুলিম ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.